নমস্কাৰ ৰাইজ, গমটো পাইছিলে এখন সাহিত্য সভা চলি আছিল বুলি। আজি প্ৰথম দিনটোৰ কিছু দৃশ্য দেখুৱাব বলক। এয়া হ'ল মেইন গেটখন, দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে। আৰু ইয়াত আমাক স্বেচ্ছাসেৱিকাসকলক বেজবোৰ ভগাই দি আছিল আৰু ইয়াত অতিথিসকলৰ বাবে চাহ জলপানৰ ব্যৱস্থা কৰি দিছিল। এইখন হ'ল মেইন মঞ্চ, দেখিছেনে ইমান সুন্দৰ। আৰু ইয়াত মানুহবোৰ বহি আছে এনেকৈ। আৰু ভিডিঅ'বোৰ আচলতে ভালকৈ কৰা হোৱা নাছিল কাৰণ বহুত ব্যস্ত হৈ আছিলোঁ। তাৰ মাজতে দুটামান ক্লিপ লৈ থৈছিলোঁ, সেইকেইটা দিলোঁ। আৰু ইয়াত বন্তি প্ৰজ্বলন কৰি আছিল। এয়া আমি আটাইকেইজনীয়ে অতিথিসকলক চাহ জলপানৰ বাবে আদৰি আছিলোঁ। এয়া সকলোৱে ৰঙা ৰঙা পিন্ধিছোঁ। আৰু এয়া হ'ল ভাত খাবলৈ আহিলোঁ দুপৰীয়াৰ সময়ত। এয়া লগৰকেইজনে আৰম্ভ কৰিয়ে দিলে। আৰু দেখিছেনে কিমান দীঘল লাইন। আমি বাৰু খাই আহিলোঁ, কিন্তু বহুত মানুহ ৰৈ আছে এতিয়াও। কুপনবোৰ জমা দি আছে, ভাত খাব গৈ আছে। আৰু এয়া অলপ পিছত আমিও এয়া মধুৰিআম খাই ল'লোঁ। আৰু ইয়াত বিভিন্ন জনজাতিৰ ঘৰসমূহ দেখুওৱা হৈছে। ইমান সুন্দৰ পৰিৱেশ। আৰু আপোনালোকে যে শুনি আছিল 87 ফুট দৈৰ্ঘ্যৰ জাপিটো, এইটোৱেই। দেখিছেনে ইমান ধুনীয়া। লাহে লাহে আন্ধাৰো হ'বৰ হ'ল আৰু আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু এতিয়াহে দেখিছেনে কিমান মানুহৰ ভিৰ, ইমান মানুহ আহিছে। হয়তো অহাসকলে গমেই পাইছে। আজিলৈ ইমানেই, বাই বাই।